ফাইনেলি বহুতে মোক সোধে ছাৰ কেবিনেট এক্সপানশ্যন কেতিয়া হ'ব অহা 7 তাৰিখে দিনৰ 12 বজাত অসম মন্ত্ৰীসভাৰ এটা ক্ষুদ্ৰ সম্প্ৰসাৰণ কৰা হ'ব আৰু ডিটেইলছ অহা কালি বা পৰহি আপোনালোকে পাব 7 তাৰিখে 12 বজাত আমাৰ মন্ত্ৰীসভাৰ এটা সৰু সম্প্ৰসাৰণ এটা কৰা হ'ব এজন হ'বনে দুজন হ'বনে তিনিজন হ'ব হেতু অহা কালি মই দিল্লীত কথা পাতিম তেতিয়া মই গম পাম ৰাজ্যিক সভাপতি নিয়মতে আমাৰ এজন সভাপতি দুবাৰ থাকিব পাৰে গতিকে ভৱেশ কলিতা ডাঙৰীয়াক দলে দ্বিতীয়বাৰ সভাপতিও নিৰ্বাচন কৰিব পাৰে বা পৰিৱৰ্তনো কৰিব পাৰে কিন্তু ইউজুৱেলি আজিলৈকে আমাৰ দলত যিমান প্ৰেসিডেন্ট হৈছে সকলো দ্বিতীয়বাৰলৈকে দুটা টাৰ্ম সকলোৱে পায় এটো নিয়ম নাড্ডাজিও দুটা টাৰ্ম লৈছে বা দলত গতিকে মই ভাবো যে এটো আমাৰ সংগঠন পৰ্ব পৰ্যায়ক্ৰমে হৈ আছে এই বিষয়ে জানুৱাৰীতে আমি গম পাম আজি আমি গম নাপাম মন্ত্ৰীসভাত বৰাকৰ পৰা স্থান পাব পাৰে নেকি ডেফিনেটলি স্থান পাব বৰাকৰ এজনে পায় নে দুজনে পায় তাৰ কাৰণে এজনো আৰু নামনি এজনে পাব বুলি লাগে অসমখনটো এখনেই আৰু গতিকে অসমৰ পৰাই হ'ব কিন্তু তথাপিতো এতিয়া কেইজন হ'ব অহা কালি মই মহাৰাষ্ট্ৰত যাওঁতে তাতে মই নাড্ডাজি আৰু অমিত শাহজিক লগ পাম তেতিয়া সেই অলপ 2 মিনিটতে বহি পেলাই অনুমোদনটো ল'ব লাগিব কিন্তু মোৰ ফালৰ পৰা মই চিঠিখন দি দিছো কালি গম পাম মোক খালি এটোৱে কৈছে যে তই 7 তাৰিখে কৰিল কোন হ'ব কোন নহ'ব তো কালি জনাম মানে মুঠ 4 জন মান থাকিব পাৰে এতিয়ালৈকে একোৱে গম নাপাওঁ মইতো গোটেই বৰ্তমান মন্ত্ৰী কোন হ'ব পৰা মন্ত্ৰী কোন গোটেইখনে পঠাই দিছো ভেকেন্সি কিমান গোটেইখিনি দিছো গতিকে অহা কালি গধূলি গম পাম আৰু তাৰ পিছত আৰু একো লুকাবলগীয়া নাই আৰু এবাৰ অনুমোদন পালে ৰাজভৱনলৈকে লিখিয়ে দিম তেতিয়া গমে পাব কিন্তু আজিলৈকে এতিয়ালৈকে ময়ো নাজানো মই খালি ডেটটো জানো কিন্তু হয়তো এনেকুৱা হ'ব পাৰে মাত্ৰ এজনে থাকি যাব পাৰে বা তেওঁলোকে ভাবি চিন্তি কিবা পৰিৱৰ্তন কৰিও ক'ব পাৰে মোৰ ভিউজখিনি মই কালি দি দিছো